জনাইছো আজি অন্য এটা নতুন ভিডিঅ' লৈ আৰু এইকেইদিন খুব ট্ৰেণ্ডিঙত এটা বস্তু চলি আছে যে YBY এপ বন্ধ কৰি দিলে আৰু অসমৰ পৰা হাজাৰ হাজাৰ টকা লুটি নিলে এই এপৰ জৰিয়তে। মানে আজিকালি যিহেতু মানুহে খুব অনলাইন এপত মানে টকাবোৰ ইনভেষ্ট কৰে, কোনোবাই ট্ৰেডিঙত আৰু কোনোবাই এনেকৈ ছেভিং আৰু কোনোবাই এনে মানে মিউচুৱেল ফাণ্ড আৰু অনলাইন গেম এনেকৈ মানে বহুতে টকাবোৰ ইনভেষ্ট কৰে। মানে কিছুমানে গেম খেলাখিনিয়ে গেম খেলে আৰু ট্ৰেডিঙত লগোৱাখিনিয়ে ট্ৰেডিঙত লগায়। এনেকৈ মানে আজিকালি খুব অনলাইনত মানে মানুহে টকাবোৰ ইনভেষ্ট কৰিবলৈ লৈছে আৰু এতিয়া যিহেতু YBY এপ বন্ধ কৰি দিলে, চবে মানে চিন্তিত হৈ গৈছে যে বহুতেই এতিয়া যিহেতু মানে কিছুমান ট্ৰেডিঙত টকা লগাই আছে আৰু টকা ইনকমো কৰি আছে আৰু সিহঁতে এতিয়া চিন্তা কৰি আছে যে আমাৰো এপ এনেকৈ বন্ধ হৈ যাব নি, ট্ৰেডিং হওক বাকী অনলাইন এপবোৰ। গতিকে চিন্তা চবই লাগিব, যিহেতু টকা হয়, এটকাটো টকা, হাজাৰ টকাটো টকাই। আমি যিহেতু মানে চবেই মানুহে যিহেতু টকাৰ কাৰণে চিন্তা কৰি থাকে যে কেনেকৈ দুপইচা ইনকম কৰিব পৰা যায়। আৰু এতিয়া এই এনেধৰণৰ যদি এই মানে প্ৰতিটো এপৰ ক্ষেত্ৰত ঘটি যায় তেতিয়া কি হ'ব? টকাবোৰতো চবৰে মানে এনেই উৰি যাব, টকা লুটি ল'ব। গতিকে চবেই চিন্তা কৰিব লাগে যে কিছুমানে আনৰ কথা শুনি টকাবোৰ এনেকুৱা মানে অনলাইনত বা মানে ট্ৰেডিঙত ইনভেষ্ট কৰে আৰু কিছুমানে নিজে জানি শুনিও মানে কৰে, কিছুমানে নজনাকৈ কৰে। আৰু যিসকলে নেজানে তেওঁলোকক ভালকৈ কথাখিনি কৈ পিনে সেই মানে এই বস্তুবোৰত ইনভেষ্ট কৰিবৰ কাৰণে ক'ব লাগে। আৰু আমিও থৈছিলোঁ ট্ৰেডিং এফেক্সত, আৰু এতিয়া মানে এপটো কিছুদিনৰ পৰা মানে প্ৰায় মাৰ্কেট ডাউন, এনেকৈ মানে ৰিটাৰ্ণটো দিয়া নাই, যিটো ডেইলি আৰ্নিং হয় সেইটো আৰ্নিংটো দিয়া নাই। এতিয়া আমিও কিছু চিন্তা কৰিবলগীয়া, বহুত বেছি টকা থোৱা নাই মানে, তথাপিও আৰু যিটো থৈছোঁ তাৰ পৰা যিটো ইনকম আহি থাকে ডেইলি, মানে সেই ইনকমটো মানে এতিয়া নহা হৈছে। আৰু কি হ'ব চাওঁ কিছুদিন, তাৰপিছতে মানে যোগাযোগবোৰ কৰিব লাগিব। আৰু যিসকলে এনেকুৱা এপত মানে টকাবোৰ ইনভেষ্ট কৰিব বিচাৰে তেওঁলোকে এবাৰ চিন্তা কৰি ল'ব আৰু নজনাকৈ যাতে নথয় কোনেও। প্ৰতিটো বস্তুক মানে অকণমান কথাখিনি জানি শুনি মানে থ'বলৈ চেষ্টা কৰিব লাগে। এনেধৰণৰ অনলাইন এপে মানে আগতেও বহুত ধৰণৰ মানে 2 নম্বৰী কৰি গৈছে। অসমত বুলিয়ে নহয়, গোটেই ৱৰ্ল্ডতে মানে এনেকুৱা 2 নম্বৰী ফেক মানে কোম্পানী কিছুমান আহে, এসপ্তাহ চলে, এমাহ চলে বা 2 মাহ চলে। 2 মাহৰ ভিতৰত মানে তেওঁলোকে হাজাৰ হাজাৰ কোটি কোটি টকা এনেকৈ লুটি লৈ যায়। গতিকে চবেই চিন্তা কৰিবলৈ হ'ল এনেকৈ মানে যি টি এপত যাতে কোনেও মানে টকাবোৰ ইনভেষ্ট নকৰে, আৰু চবে যোনে ইনভেষ্ট কৰিব সিও যাতে ভালকৈ কথাখিনি জানি লয়। এই YBY এপে মুঠতে বহুতৰে সপোন ভাঙি থৈ গ'ল বুলি ক'ব লাগিব। মানে কিছুমানে গাড়ী লোৱা সপোন পুহি ৰাখিছিলে YBY এপৰ মানে টকা ইনকমৰ জৰিয়তে, আৰু কিছুমানে ক'ৰবাত মানে দূৰলৈ ফুৰিব যোৱা চিন্তা কৰি আছিলে। আৰু মানে যোৱাকালি নিউজ চেনেলত দেখিছোঁ এই গোটেই কথাখিনি। গতিকে বহুতৰে সপোন ভাঙি থৈ গ'ল এই YBY এপে। গতিকে চবেই চিন্তা কৰক, এনেধৰণৰ এপত এবাৰ মানে টকা ইনভেষ্ট কৰিবলৈ হ'লে মানে এবাৰ চিন্তা কৰি লওক যে অনাগত দিনত যাতে কোনেও এনেকৈ মানে অধিক টকা যাতে ইনভেষ্ট নকৰে। মানে কিছুমানে লাখে লাখে টকা থৈছে আৰু এতিয়া এনেকুৱা অৱস্থা, গতিকে কি হ'ব তেওঁলোকৰ? চিন্তা কৰিবলগীয়া হৈ গৈছে। কিছুমানে মানে ছুইচাইড কৰোঁ নিচিনা অৱস্থা হৈ গৈছেগৈ। মানে এইবোৰ নিউজক মানে গোটেই ছ'চিয়েল মিডিয়াত হওক আমি দেখি আছোঁ। গতিকে এনেধৰণৰ ভুল যাতে কোনেও নকৰে, আৰু এইখিনিয়ে ক'লোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে।